ভিউ আল্টিমেট ভিউ। বৰ্তমান আছো কাজিৰঙা একদম মাজত আৰু এইপিনে চাওক পুৰা মজা আছে, জংঘল আছে। তাত হৰিণা দেখিলো গাইছ। বহুত দূৰ আহিলে এইপিনে। বাই কাইলৈ লগ পাম তেতিয়াহ'লে, ওলাবা। গুড মৰ্ণিং ফ্ৰম কাজিৰঙাৰ ওচৰতে আছোঁ। বেছি দূৰ নাই আৰু বোকাখাত হেৰি হয় ডোখৰ চাপজুৰি। আৰু কালি ৰাতি থাকিলোঁ এইপিনে গাইছ। চাওক টেণ্টত সুমন টোপনি কেনে ধৰিলে? টোপনি মজা ধৰিলে। কালি ৰাতি এই অলপ বতাহ মাৰিছে, টেণ্ট এনেকৈ লৰি থাকে, মজা লাগিছে। আৰু আজি গোটেই য'ত আছোঁ বাঁহৰ ঘৰটো পূৰা মজাছে টুৰ দিম। আৰু ৰাতিপুৱা শুই উঠি যেতিয়া এনেকৈ খুলি দিওঁ, চাবি তই বস্তু খিৰিকীখন বন্ধ কৰি দিওঁ এতিয়া দেই। আমি উঠাই নাই, উঠিম এতিয়া। এণ্ড গাইজ উঠি আহি মেলি গা চা ধুই ল'লোঁ, ধুনীয়াছে ব্ৰাছ চাছ কৰি ল'লোঁ। আৰু আমি ইয়াত টেণ্টত আছিলোঁ। আৰু এইপিনে চাওক ইয়াত আছে গৰু গোহালি, এইপিনে আল্টিমেট মানে কৈছোঁ ন। আৰু ওপৰৰ পৰা এবাৰ দেখাই দিছোঁগৈ। কালি ৰাতি চালোঁ বাৰু। এইপিনে এটা ৰুম আছে, তাৰপিছত এখন খুলিব পাৰি, এখন খুলি মেলি বুম আৰু যাওঁ বলক। গাইজ কালি আছিলোঁ এইটো টেণ্টত আমি। আৰু এইপিনে দেখিছে সৰু টেণ্ট দুটামান আছে। আৰু এইপিনে চব কি ক'ম আৰু এইবিলাক চিনি পাইছে। আৰু এই টেণ্টটো বহুত ডাঙৰ হয়, ভিতৰত বিচনা এখনো আছে। আৰু বঢ়িয়া আছে মানে কৈছোঁ ন, মজা আছে। তো তাৰপৰা অলপমান ৰাস্তালৈ যাওঁ বুলি ভাবিছোঁ, খোজকাঢ়ি আহিছোঁ এনেই। চব কাপোৰ চাপোৰ ৰেডি কৰি থৈ দিছোঁ বাৰু। এনেই ওলাই আহিছোঁ দুটা, কিবা এটা খাওঁগৈ এনেই যদি পাওঁ। আশা নাই বাৰু, তেওঁ এনেই গৈ চাইছোঁ আৰু। দোকান নাই ক'ত পাবি আৰু জংঘলৰ মাজে। এইপিনে চাহ তাহ লৈ লৈছোঁ অলপ, বাকী দোকান ক'তো নাই। তো ইয়াতে চাহ খাই লৈছোঁ ধুনীয়াছে। ৰাতিপুৱা মজা বস্তু পাই গৈছোঁ, চাওক কল কি লাগে আৰু আৰামছে খাই একদম কল চুমন খা। গাইছ এইপিনে হেৰি লৈ লৈছিলোঁ কালি, আৰু জ্বৰটো ভাল হ'ল বাৰু দেই এতিয়া। আৰু কিন্তু আঁঠুটো অলপমান বিষ হৈ আছে, সেইটো কাৰণে লগাই লওঁ। যিমান যি হওক যামেই মুঠতে ন, তই লগাই ল। কালি ৰাতি পিঠিত এইডোখৰত বিষ হৈছিলে, এইডোখৰতো লগাই দিলোঁ, ভাল হ'ল বাৰু এইডোখৰ দেই। আজি আকৌ আঁঠুটো কিবা কিবি লাগিছে। আৰু পেকিং কৰি হৈ গ'ল ধুনীয়াছে। আৰু বাহিৰত গৈ চাইকেলত লগাম আৰু যাম। ফাইনেলি পেকিং কৰি ল'লোঁ। আৰু এইপিনে বাঁহৰ ঘৰত থাকি কালি মস্ত লাগিল। কেনেকুৱা লাগিলে কালি? মজা। চ' এতিয়া ধুনীয়াছে ওলাই দিওঁ আৰু। বাই লেটছ গ'। ফাইনেলি তাৰপৰা আহি গ'লোঁ। আৰু দাদাকেইজন কি ভাল কৈছোঁ নহয়, বহুত মজা একদম পুৰা বঢ়িয়াছে কথা পাতিছে, আল্টিমেট লাগি গ'ল। আৰু এতিয়া আজি ডেষ্টিনেশ্যন ডাইৰেক্ট নগাঁও বুলি এতিয়া ভাবি থৈছোঁ। যদি কিবা বাটত যদি একো অসুবিধা নহয়, তেতিয়াহ'লে ডাইৰেক্ট নগাঁও আৰু। গাইছ বৰ্তমান আছোঁ কাজিৰঙা একদম মাজত। আৰু সেইপিনে চাওক পুৰা মজা আছে, জংঘল আছে। যদি বাঘ এটা ওলাই দিয়ে কি কৰিবি? পলাবলৈ নোৱাৰিমেই, পলাবলৈ। এণ্ড গাইছ কাজিৰঙা ফিল্ডটো বেছিকৈ এইডোখৰত আহে, এইডোখৰত য'ত হেৰি এইটো কাঠৰ বস্তুবিলাক যে বনাই থয়, আল্টিমেট লাগে। দামটো অলপ বেছি বাৰু, কিন্তু ভাল লাগে চাই কিবা এটা। কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ এতিয়া, মাজে মাজে।
আৰ্মি ৰিয়েকশ্যন। গাইজ এতিয়া ৰখিছোঁ এইপিনে অলপ, ৰাতিপুৱা একো খাই অহা নাই, চাহ খাইছিলোঁ বাৰু, কিন্তু এতিয়া খাই লোৱাটো জৰুৰী কাৰণ বহুত দূৰ যাব আছে। সেইটো কাৰণে ইয়াতে হোটেল এখনতে সোমাই লৈছোঁ, ৰুটি অৰ্ডাৰ দি দিলোঁ, ভিতৰত গৈ ধুনীয়াছে খাই লওঁগৈ। এইপিনে গাইজ ৰুটি আহি গ'ল, খাই লওঁ, পেট ভৰাই খাই লওঁ। খাই বৈ মেলি ওলাই দিলোঁ, এতিয়া ধুনীয়াছে পেটটো বহুত মজাকৈ ভৰি গ'ল। পেট ভৰিলে নাই? একদম মজাকে ধৰিলে। আজি ইমান দিন আহিলোঁ যে ভাতো খাইছোঁ মাহীহঁতৰ ঘৰত, কিন্তু আজি মানে খাই মানে এনেকুৱা এটা মানে ভাল লাগি গ'ল আৰু পেট চেট ভৰি। আজিয়ে খাইছোঁ ৰুটিয়ে খাইছোঁ, কিন্তু নাজানো কিন্তু মজা লাগি গ'ল। এতিয়া গৈ থাকোঁ গাইজ, কাজিৰঙা মাজে মাজে গৈ আছোঁ আৰু গৈ কিবা মজাই ফিল আহি গৈছে, মানে কি ক'ম আৰু। এইফালে গছ বন, সিফালে গছ বন, আৰু এইপিনে চাওক সেইবিলাক বিকি আছে। আৰু এনেকুৱা ওখ জেগাত অলপমান কষ্ট হয়, কিন্তু যেতিয়া নামো কষ্টটো নাইকিয়া হৈ যায়, সেই নামোতেই ভাল লাগে। এয়াইতো জীৱন, উঠা নমা। এই চাওক ক'ৰ পালোহি, কাজিৰঙা সেইফালে চাওক। গাইজ আহোঁতে ভালকৈ সোমাম। এতিয়া প্ৰথমতেতো মানে মন্দিৰটো মেইন ন, চ' প্ৰথম তালৈকে যাওঁ, তাৰপিছত আহি সেইবিলাক টুৰ কৰিমহি। গাইজ ইয়াৰ পৰা এতিয়া ওলাই দিওঁ, মানে ৰ'দটো ওলাইছে এইফালে, বৰষুণতো পুৰা বৰষুণ হৈ আছিলে, বৰষুণতকৈ ভালে আছে ৰ'দটো, বৰষুণতকৈ ভালে আছে, কিন্তু এতিয়া ওলাই দিওঁ, আহি মেলি ভালকৈ টুৰ কৰিম। জীপ চাফাৰী কৰিবি নে হাতী চাফাৰী কৰিবি? জীপ চাফাৰী কৰিবি নে হাতী চাফাৰী কৰিবি? জীপ চাফাৰী নে হাতী চাফাৰী? গাইজ জীপ চাফাৰী কৰি আহিলোঁ। জীপ চাফাৰী আমি ফ্ৰীকৈ কৰি দিম হয়নে? গাইজ ভিউ চাওক, ভিউ অ' মাই গড, এনে পাহাৰ যাম বাৰু কাকচাং যাওঁতে, ইছ মানে কি ক'ম আৰু, হেভি ফিল লাগিছে। গাড়ীত আহিলে এইবিলাক দেখিয়ে নাপাওঁ। আমি এতিয়া মন গৈছে ৰখিছোঁ, মন গৈছে কিবা কৰিছোঁ, মন গৈছে যি মন গৈছে সেইটোৱে কৰিছোঁ, যি মন গৈছে সেইটোৱে কৈছোঁ। কিন্তু গাড়ীত যদি হোৱাহেঁতেন হেণ্ডেল ভিউ আল্টিমেট ভিউ। ভাই সাহাব কি লাগে আৰু জন্নত। গাইজ একদম সঁচা কথা কওঁ, আগতে এবাৰ বাইকত আহিছিলোঁ, মামাৰ লগত শ্বিলং গৈছিলোঁ, কাজিৰঙা পাৰ হয়, আৰু গাড়ীততো অহা যোৱা কৰি থাকোঁ বাৰু, কিন্তু চাইকেলত আহি যোনটো মজা লাগিছে, ভাষা নাইকিয়া। এইফালে পাহাৰ, সেইফালে গছ বন, হাতী এতিয়ালৈকে দেখা নাই, অহা টাইমত দেখিম চাগে। ছাইডত যা গাইজ, সেইপিনে দেখিছে হাতী দেখি গ'লোঁ, জয় গণেশ বাবা। ভাই গাইজ আহি কাজিৰঙা পাৰ হোৱাই নাই, আৰু দোকান এখন সোমালোঁ, আৰু মানে দোকানখনে কি কৈছে 5 টকা এক্সট্ৰা লৈছে, কিহৰ কাৰণে এক্সট্ৰা লৈছে নাজানো। 20 টকা বস্তুটো 25 টকা লৈ লৈছে। এইবিলাক টুৰিষ্ট প্লেচ হৈ ল'বই আৰু, বাদ দে, ইয়াতে আৰামছে বহি এতিয়া খাই লওঁ ঘণ্টা। গাইজ তাৰপৰা আহিলোঁ, আৰু ইয়াতে আহি আকৌ দেখি গৈছোঁ, মনটো ভাল লাগি যায়, সেইটো কাৰণে ৰখি দিওঁ। গাইজ চাওক হাতী, আৰু এইপিনে হেৰি কলগছ চলিছে ধুনীয়াকৈ খাবলৈ, সৌফালে পাহাৰ, চায়ে মজা লাগি যায়। গাইজ আকৌ হাতী, ভাই বঢ়িয়া। গাইজ আকৌ হাতী এইফালে দেখি গৈছোঁ, আজি কেই হাতী দেখিলোঁ বাৰু? নহয় ৰ'দেই, তাত প্ৰথমতে এটা 1 2 3 4 5 5। দেখা পাইছে? তোমাৰ নাম কি? সুমন দাস। ইয়াত দেখোন দাস লিখাই নাই। এইটো হয় ইনষ্টাগ্ৰাম। সেইডোখৰত ৰখি আছিলোঁ, আৰু সৌ তাত হৰিণা দেখিলোঁ গাইজ, ফাৰ্ষ্ট টাইম আজি। ফাৰ্ষ্ট টাইম নহয় গাইজ, আগতে এবাৰ কলকাতা যাওঁতে দেখিছিলোঁ,
চ' কাজিৰঙাত আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আমি আছোঁ গাইছ বৰ্তমান একদম কাজিৰঙাৰ মাজত। এইপিনে চাওঁ পুৰা জংঘলে জংঘলে, এইফালে জংঘল সিফালে জংঘল, চবফালে জংঘলেই জংঘল। মাজে মাজে গৈ আছোঁ আৰু বহুত দূৰ আছে গাইছ। আৰু মানে চাওক কল লৈ গ'লো কেইটকা কৰিছোন 40 টকা 40 টকা কিমান দিছে এটা হেৰিয়ত বেছি আছে 12 বেছি আছে। এক ডজনতকৈ বেছি আছে আৰু এক্সট্ৰাও দি দিছে গাইছ। কাজিৰঙাখন কিয় ইমান বিখ্যাত সকলোৱে জানে, নক'লে হ'ব। দেখা যাবগে এই আইফোনত ইমান জুম নহয় নহয়, এই জুমেই নাই হোৱা। এই টাৱাৰটোৰ ওচৰতে গঁড় এটা দেখি পাইছোঁ, কিবা খাই আছে। এণ্ড গাইছ হাতী ওলাইছে। গঁড়বিলাক দেখি আছোঁ বাৰু, চকুৱে দেখি পাইছোঁ, কিন্তু মোবাইলত জুম কৰি মই দেখাব পৰা নাই, সেইটোৱে বেয়া লাগি আছে। DSLR এটা আনিব লাগিছিলে কাৰোবাৰ পৰা হ'লেও। আৰু পাঁচটা বহুত হ'ল, 5টাকৈ বেছি হ'ব চাগে, কিন্তু এতিয়া হেৰি দেখি পোৱা নাই এতিয়ালৈকে। মানে জুম কৰি দেখাব পৰা নাই, সেইটো বেয়া চেয়া নাপাব আৰু দেই। এইডোখৰ একদম পূৰা গঁড়ৰ এৰিয়া, মানে সেইফালে অকল গঁড়েই গঁড়। এইডোখৰত চাব, সৌডোখৰত চাব, য'ত ত'ত গঁড়েই গঁড়। হৰিণাটো দেখালোঁ বাৰু, হেৰি তাত হেৰি দূৰবীণ আছিলে ন, কিন্তু ইয়াত আকৌ নাই আকৌ সেনেকুৱা মানুহ। গাইছ এইডোখৰ ঠেলি ঠেলি যাব লগা হৈছে, বহুত ওখ। 1 নম্বৰত লগাই লৈছোঁ গিয়াৰ, কিন্তু তেও কাম নাই দিয়া, বহুত ওখ। মাতিলে নাহে ৰে ভাই। এইপিনে গাইছ আহি মেলি মেইন বস্তুটো দেখি গ'লে এইপিনে চাওক, বান্দাৰ মানুহে আৰু কল চল দিলোঁ খাবলৈ, আছিলে বহুত গাল দেখিলে। এইপিনে ৰখিছোঁ অলপমান, ঠাণ্ডা লৈছে। আৰু বস্তু এটা এইটো কিমান দিনৰ মূৰত দেখিছোঁ জানে, একদম সৰুতে ক্লাছ 2-3 খোৱা এইটো বস্তু। মই খাইছোঁ, এতিয়া খাইছোঁ। আজিৰ দিনটো একো এটা খোৱা নাই, সেইটো কাৰণে ইয়াতে ফ্লেমিংগ এখন ৰেষ্টুৰেণ্ট, চ' ইয়াতে কিবা এটা খাই লওঁগৈ, চাওমিন যি পাওঁ। ভাত একদম খাবলৈ মন যোৱা নাই, কেলৈ জানো। এতিয়া তাৰপৰা ওলাই দিলোঁ আৰু এতিয়া জখলাবন্ধা পাইছোঁহি। আৰু হোটেলত চাওমিন খাই কেনেকুৱা লাগিলে? এই গাল দিলে খালি মজা লাগি গ'ল সঁচাকৈ। এতিয়া গৈ থাকোঁ আৰু ছানছেটৰ ভিউটো লৈ ফাইনেলি জখলাবন্ধা পাই গ'লোহি। আৰু এইপিনে আছে টাউন মানুহে কিন্তু খাতৰা ৰিয়েকশ্যন দিছে। গাইছ এইপিনে চাওক, পুৰা ছাবস্ক্ৰাইবাৰ্ছ লগ পাই গৈছোঁ। ये सब क्या है? मामा साइकिल नेকি? নহয় মামাৰ চাইকেল। মাৰ এই মোৰ অকল উইলি। মামাৰ চাইকেল এখন মাৰি দিয়া, মজা। এতিয়া আমি গৈ থাকোঁ আৰু লগ পাই ভাল লাগিলে, বহুত দূৰ আহিলে এইপিনে। বাই। কাইলৈ লগ পাম তেতিয়াহ'লে, ওলাবা। অ'কে, বাই। নমস্কাৰ। নমস্কাৰ। অ'কে, ঠিক আছে, বাই। ঠিক আছে, থেংক ইউ। ৰখিলোঁ অলপ। কি ক'লি? ৰাতি 10টা হৈ যাব। তই নিজে ক'লি এতিয়া অলপ খোজকাঢ়ি আহোঁ বুলি ভৰিটো দি। 10টা এনেও নাবাজে, আৰু আধা ঘণ্টামান আৰু। এইটো প্ৰ' ৰাইডাৰ হয়, আধা ঘণ্টাত 20 কিলোমিটাৰ যায়। এণ্ড গাইছ আৰু পুৰণিগুটা পামগৈ আৰু মাত্ৰ 5 কিলোমিটাৰমান আছে। আৰু এনেকুৱা বতাহ মাৰিছে নহয়, বতাহটো আমি গমেই নাপালোঁ কেতিয়া
সঁচাকৈ আমি এইফালৰ পৰা এইফালে গৈ আছোঁ ইমান সোনকালে মানে পালোহি নিজে খবৰ নাই মানে গৈ আছোঁ বিন্দাছ গানৰ দিনে ইমান সোনকালে পালোহি আৰু বতাহটো এইফালৰ পৰা সেইফালে মাৰি আছেতো ঠেলি ঠেলি লৈ গৈছে পুৰা স্পীডত গৈ আছোঁ এণ্ড গাইছ অথনিৰ পৰা গৈ আছোঁ বেয়া ফালি চিলি গৈ আছোঁ বেয়া জোচ একদম মানে আৰু মাত্ৰ কিমান আছে দুই নাই চাগে 1.5 মান আছে 1.5 কিলোমিটাৰমান কি গুৱাহাটী যাব গ'লেও আপত্তি নাই গুচি যাম হেই পাগল হৈছ মই কৈছোঁ এতিয়া গুচি যাম যা হা আপোনাৰ যাম এণ্ড গাইজ আহি ফাইনেলি নগাঁও পালোহি আৰু ইয়াতে লগৰ এজনৰ ঘৰত আছোঁ আৰু ব্লগটো আজি ইয়াতে এণ্ড কৰিছোঁ কাইলৈ যাম মহামৃত্যুঞ্জয় মন্দিৰ ধুনীয়াছে মিট আপ দিছোঁ যোন আহে আহিব আৰু বঢ়িয়াছে ষ্টাণ্ট মাৰিম ধুনীয়াছে ঠিক আছে তেতিয়াহ'লে বাই বাই